আজি যদি আপোনালোকে আমাৰ ৰাজ্যখনলৈ চকু দিয়ে স্পষ্টভাৱে দুটা সভ্যতা আপোনালোকৰ সন্মুখত দেখা দিব। এটা সভ্যতা ৫,০০০ বছৰৰ সভ্যতা, সনাতন সভ্যতা, আৰু সনাতনে সকলো প্ৰকাৰৰ উপাসনাক স্বীকৃতি দিয়ে। আৰু আজি আমি ৫,০০০ বছৰৰ পৰা ভাৰতৰ সংবিধান প্ৰণয়ন হোৱাৰ বহু আগৰৰ পৰা বসুধৈৱ কুটুম্বকম, সকলোৰে শান্তি হওক, সকলোৰে বিকাশ হওক, আমি এক সভ্যতাৰ উত্তৰাধিকাৰী। আমাৰ সভ্যতা ইনক্লুচিভ সভ্যতা। ভাৰতীয় সভ্যতা, হিন্দু সনাতন সভ্যতা, তাত আমি কাকো অনাদৰ কৰিব নোৱাৰো। যদি ভগৱান বুদ্ধৰো জন্ম হৈছে, ভগৱান বুদ্ধক আমি বিষ্ণুৰ অৱতাৰ বুলি স্বীকাৰ কৰোঁ। মহাবীৰ জৈনে যেতিয়া বিশ্বত জৈন ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে, আমি তাক আদৰণি জনাওঁ। আৰু জৈন ধৰ্মৰ মাজতো আমি সনাতন সভ্যতাক বিচাৰি পাওঁ। যেতিয়া গুৰু নানকে শিখ ধৰ্ম আৰম্ভ কৰে, আমি তাক স্বাগতম জনাওঁ। মানুহৰ মুক্তিৰ পথ হিচাপে আমি তাক স্বীকৃতি দিওঁ। আৰু গোল্ডেন টেম্পললৈকে গৈ আমিও একে কৃতজ্ঞতাৰে সৈতে গ্ৰন্থ চাহিবৰ সন্মুখত আমি মূৰ দুৱাওঁ। যোৱাকালি ২৫ তাৰিখে বৰদিন হৈ গৈছে। অসমত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ লগতে হিন্দু ধৰ্মাৱলম্বী লোকসকলেও বৰদিনৰ আনন্দ অনুভৱ কৰিছে। আৰু তাক ইজনৰ সিজনৰ লগত আমি বৰদিনৰ শুভেচ্ছাৰ মেছেজ দি আমি তাক আনন্দ কৰিছো। যোৱা ২৫ তাৰিখে বৰদিনৰ শুভেচ্ছা মই যিমান হিন্দু মানুহৰ পৰা পাইছো, তাতকৈ বহু কম খ্ৰীষ্টিয়ান মানুহৰ পৰা পাইছো। কাৰণ সনাতন সভ্যতাই